আপুনি এজন আদৰ্শ কৃষক এই আমাৰ চিলে লাইফ ব্লাড বেংকৰ আজি ছমাহ ধৰি এই আমাৰ চিলে লাইফ ব্লাড বেংকটো বিফল হৈ আছিলে, কিন্তু কৃষক আৰু ৰাইজৰ ডিমাণ্ড অনুযায়ী আমি ইমিডিয়েটভাৱে ওপৰৰ মানে কৰ্তৃপক্ষক জনাই পেলাই আমি মেৰামতি কৰি এতিয়া পানী দিয়াৰ ব্যৱস্থা কৰিছোঁ। গতিকে মই এটা কথা আমি সুধিব বিচাৰিছোঁ, এই আঁচনিটো এতিয়া বৰ্তমান আমি আপোনালোকৰ কাৰণে আমি কাৰ্যক্ষম কৰি দিলোঁ, কিবা আপোনালোকে উপকৃত হোৱাটো অনুভৱ কৰেনে? হয়, আমি এই খৰাং বতৰত একেবাৰে আমি আশাই হেৰাই গৈছিলে এবাৰ যে আমি খেতি কৰিব পাৰিম। তো বৰ্তমান এই ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ যোগেদি আজি আমি পানী পাইছোঁ, পানী পাই আমি খেতি কৰিছোঁ আৰু চৰকাৰক অনুৰোধ জনাইছোঁ যে এনেকৈ আমাৰ ভৱিষ্যতলৈ আৰু এই ধান ৰুইছোঁ, এই ধান যেতিয়ালৈকে আমি উঠাব নোৱাৰোঁ তেতিয়ালৈকে যে আমি যেতিয়া লাগে তেতিয়া পানী দিব পাৰে, পানী পাওঁ। তো আমি সেয়াই চৰকাৰৰ ওচৰত আৰু আমাৰ ডিপাৰ্টমেণ্টক ধন্যবাদ জ্ঞাপন কৰিছোঁ।